হেল্ল' এভৰিৱান ছাত্ৰ ছাত্ৰীসকল আগৰ যেটো ভিডিঅ' আছিলে তাত মই বায়োফাইটছটো আৰম্ভ কৰিছিলোঁ বায়োফাইটছৰ কিছু কথা আমি আলোচনা কৰিছিলোঁ আগৰ ক্লাছত বায়োফাইটছ ক'ত পোৱা যায় ইয়াৰ হেবিটেটবিলাকৰ বিষয়ে বিশেষকৈ তাৰপিছত বায়োফাইটছক কিয় এম্ফিবিয়ানছ বুলি কোৱা হয় এইবিলাকৰ ওপৰত অকণমান আমি আলোচনা কৰিছিলোঁ আগৰ ভিডিঅ'টোত আজি আমি আলোচনা কৰিম বায়োফাইটৰ দেহটোৰ ওপৰত ইয়াৰ গঠনৰ ওপৰত ইয়াৰ ৰিপ্ৰডাকশ্যনৰ ওপৰত আজি আমি আলোচনা কৰিম তাৰ লগতে আলোচনা কৰিম ইয়াৰ ইকনমিক ইম্পৰ্টেঞ্চৰ ওপৰত বাণিজ্যিক ইম্পৰ্টেঞ্চৰ ওপৰতো আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম গতিকে বায়োফাইটছৰ যেটো প্লান্ট বডি আছে এই প্লান্ট বডিটো কেনেকুৱা হয় দি প্লান্ট বডি অফ বায়োফাইটছ ইজ থেলাছ লাইক এণ্ড prostrate or erect and attached to the substratum by unicellular or multicellular rhizoids ইয়াৰ যেটো প্লান্ট বডি আছে এইটো প্লান্ট বডি তোমাৰ অকমান দেখাত এলগিৰ নিচিনা হয় থেলাছ লাইক হয় পহল টাইপৰ হয় বা মানে ইৰেক্ট হ'ব পাৰে ইৰেক্ট মানে গম পাইছা যে কি হয় থিয় হৈ থকাটো বুজায় মানে কি যেনেকৈ পাত এটা ইৰেক্ট হৈ থাকে আগফালে ওলাই থাকে তেনেকুৱা থিয় হৈ থাকে তেনেকুৱা ধৰণৰ যেনে গছ এডালৰ যেনেকৈ মাটিৰ ওপৰত থাকে তেনেকুৱা ধৰণৰ হয় আৰু ই যিকোনো সাবস্ট্ৰেটামৰ লগত সাবস্ট্ৰেটাম মানে তোমাৰ কিবা এটা ধৰ বস্তু বুজাইছে য'ত নেকি বায়োফাইটছটো এটাচ হৈ থাকে যেনেকৈ উদ্ভিদ এডাল মাটিত শিপাৰ সৈতে লগ লাগি থাকে এটাচ হৈ থাকে ঠিক তেনেদৰে বায়োফাইটছেও তেনেধৰণৰ যিকোনো সাবস্ট্ৰেটাম বা তোমাৰ মাটি হ'ব পাৰে ইটা হ'ব পাৰে গছৰ শুকান কাঠ হ'ব পাৰে তেনেকুৱা ধৰণৰ আৰু বস্তুটো বুজাইছে শিল হ'ব পাৰে তেনেকুৱা ধৰণৰ সেইবিলাকক সাবস্ট্ৰেটাম বুলি ইয়াতে বুজাইছে গতিকে সেই সাবস্ট্ৰেটামৰ লগত বায়োফাইটছে কেনেকুৱাকৈ এটাচ হৈ থাকে কিছুমান মাল্টিচেলুলাৰ বা ইউনিচেলুলাৰ ৰাইজইডছৰ দ্বাৰা এটাচ হৈ থাকে এতিয়া ইউনিচেলুলাৰ মানে তোমালোকে জানাই এককোষী মাল্টিচেলুলাৰ মানে হৈছে বহুকোষী গতিকে এককোষী নাইবা বহুকোষী ৰাইজইডছৰ দ্বাৰা এটাচ হৈ থাকে এতিয়া ৰাইজইডছ মানে কি তোমালোকে সেইটো হয়তো বুজি পোৱা নাই ৰাইজইডছ মানে কি হয় এতিয়া চোৱা শিপা এতিয়া তোমালোকে গছৰ শিপা দেখিছে আৰু শিপাৰ সহায়ত গছ এডালে কি কৰে মাটিৰ সৈতে এটাচ হৈ থাকে কিন্তু বায়োফাইটছৰ তেনেকুৱা কোনো ধৰণৰ উদ্ভিদৰ যেনেকুৱা ধৰণৰ শিপা পোৱা যায় বায়োফাইটছৰ দেহত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ শিপা পোৱা নাযায় কিন্তু শিপাৰ নিচিনা চুলিৰ নিচিনা কিছুমান অংশ দেখিবলৈ পোৱা যায় একজাক্ট শিপা নহয় ৰুট নহয় কিন্তু ৰুটৰ নিচিনা কিছুমান ষ্ট্ৰাকচাৰ দেখিবলৈ পোৱা যায় যাক নেকি কি বুলি কোৱা হয় ৰাইজইডছ বুলি কোৱা হয় গতিকে তেনেকুৱা ধৰণৰ ৰাইজইডছৰ সহায়ত শিপাৰ নিচিনা অংশৰ সহায়ত ই যিকোনো সাবস্ট্ৰেটামৰ সৈতে এটাচ হৈ থাকে যিকোনো বস্তুৰ লগত ই এটাচ হৈ থাকে They lack true roots, stem or leaves. সিহঁতৰ দেহত ট্ৰু মানে যেনেকুৱা একজেক্ট ৰুটটো উদ্ভিদৰ যেনেকুৱা ৰুট তেনেকুৱা ধৰণৰ ৰুট নাথাকে তেনেকুৱা ধৰণৰ কাণ্ডও নাথাকে বা তেনেকুৱা ধৰণৰ পাতত সিহঁতৰ দেহত পোৱা নাযায় They may possess root like, leaf like or stem like structures. সিহঁতৰ দেহত ৰুটৰ নিচিনা শিপাৰ নিচিনা কিছুমান ষ্ট্ৰাকচাৰ থাকে বা পাতৰ নিচিনা কিছুমান ষ্ট্ৰাকচাৰ থাকে বা ষ্টিমৰ নিচিনা ষ্ট্ৰাকচাৰ থাকে কিন্তু তুমি একজেক্ট শিপা বা পাত বা তুমি ষ্টিম বুলি ক'ব নোৱাৰা কিন্তু শিপা পাত বা ষ্টিমৰ নিচিনা ষ্টিম মানে হ'ল কাণ্ডৰ নিচিনা অংশ কিছুমান দেখিবলৈ পোৱা যায় দি মেইন প্লান্ট বডি অফ দি বায়োফাইট ইজ হেপ্লইড মানে হ'ল n নম্বৰ ক্ৰমজমৰ সংখ্যা n নম্বৰ থকাকে হেপ্লইড বুলি কোৱা হয় আৰু টুৱাইচ n থাকিলে তাক আমি কি বুলি কওঁ ডিপ্লইড বুলি কওঁ গতিকে ইহঁতৰ দেহটোত ক্ৰমজমৰ সংখ্যা কিমান নম্বৰ পোৱা যায় হেপ্লইড পোৱা যায় সেইকাৰণে কৈছে দি মেইন প্লান্ট বডি অফ দি বায়োফাইট ইজ হেপ্লইড It produces gametes, hence it is called gametophyte. ইহঁতে গেমেট প্ৰডিউচ কৰে আৰু সেইকাৰণে ইহঁতক গেমেট প্ৰডিউচ কৰে কাৰণে ইহঁতক কি বুলি কোৱা হৈছে গেমেট'ফাইট বুলি কোৱা হৈছে তাৰমানে মেল জননাংগ বা ফিমেল জননাংগৰ ইহঁতে সৃষ্টি কৰে গতিকে সেইকাৰণে ইহঁতক কি বুলি কোৱা হৈছে গেমেট'ফাইট বুলি কোৱা হৈছে দি সেক্স অৰ্গেন ইন বায়োফাইটছ আৰ মাল্টিচেলুলাৰ সেক্স অৰ্গেনবিলাক কি হয় মাল্টিচেলুলাৰ হয় দি মেল সেক্স অৰ্গেন ইজ কল এন্থেৰিডিয়াম মনত ৰাখিবা খুব ইম্পৰ্টেণ্ট হয় মেল সেক্স অৰ্গেনটো কি বুলি কোৱা হয় এন্থেৰিডিয়াম বুলি কোৱা হয় দে প্ৰডিউচ বাইফ্লেজেলেট এন্থ্ৰজইডছ আৰু এন্থেৰিডিয়ামে এন্থ্ৰজইডছ প্ৰডিউচ কৰে য'ত ফ্লেজেলা কিমান থাকে বাই মানে দুডাল ফ্লেজেলা পোৱা যায় এন্থেৰিডিয়ামটো হ'ল মেল সেক্স অৰ্গেন আৰু ইহঁতে কি প্ৰডিউচ কৰে এন্থেৰজইডছ প্ৰডিউচ কৰে আৰু এন্থেৰজইডছত কেইডাল ফ্লেজেলা থাকে দুডাল ফ্লেজেলা থাকে সেইকাৰণে ইয়াক বাইফ্লেজেলেট এন্থেৰজইডছ বুলি কোৱা হয় মনত ৰাখিবা এইখিনি
ফিমেল যিটো ছেক্স অৰ্গেন আছে সেইটো কি বুলি কোৱা হয় আৰ্কিগনিয়াম বুলি কোৱা হয় ফিমেল ছেক্স অৰ্গেনটোক আৰ্কিগনিয়াম বুলি কোৱা হয় আৰু ইহঁতে কি প্ৰডিউচ কৰে এ ছিংগল আৰু ইহঁতে এগ প্ৰডিউচ কৰে কণী প্ৰডিউচ কৰে মনত ৰাখিবা মেলটোক এন্থেৰিডিয়াম বুলি কোৱা হয় এন্থেৰিডিয়ামত এন্থেৰজয়েডছ প্ৰডিউচ হয় আৰু ফিমেল ছেক্স অৰ্গেনটোক আৰ্কিগনিয়াম বুলি কোৱা হয় আৰু আৰ্কিগনিয়ামত কি প্ৰডিউচ হয় এগ প্ৰডিউচ হয় The anthrozoids are released into water. Anthrozoids বিলাক waterত release হয় water where they come in contact with archegonium. Anthrozoids to ক'ত produce হৈছিলে anthrozoids to produce হৈছিলে তোমাৰ antheridiumত antheridium আছিলে male sex organ তাত anthrozoids produce হৈছিলে আৰু এই anthrozoids to ক'ত release হয় বুলি কৈছে পানীত release হয় বুলি কৈছে আৰু তাতে কি হয় ইহঁতে কাৰ সংস্পৰ্শত আহে আৰ্কিগনিয়ামৰ সংস্পৰ্শত আহে আৰ্কিগনিয়ামটো কি আছিলে ফিমেল সেক্স অৰ্গেন আছিলে আৰু ইহঁতে এই anthrozoids বিলাক কাৰ সংস্পৰ্শত আহে পানীত আৰ্কিগনিয়ামৰ সংস্পৰ্শত আহে তাৰপিছত কি হয় এন এন্থ্ৰজয়েড ফিউজেছ উইথ দি এগ টু প্ৰডিউচ দি জাইগট আৰু এন্থ্ৰজয়েড কেইটা কি হয় এগ চেলৰ লগত ফিউজ হয় লগ লাগে আৰু লগ লগাৰ পিছত কিহৰ সৃষ্টি কৰে জাইগটৰ সৃষ্টি কৰে মনত ৰাখিবা এন্থ্ৰজয়েডে এগ চেলৰ লগত লগ লাগি জাইগটৰ সৃষ্টি কৰে বা জাইগটৰ প্ৰডিউচ কৰে ফিউজ হয় কোন কাৰ লগত ফিউজ হয় এন্থ্ৰজয়েডটো ফিউজ হয় এগৰ লগত আৰু এজ এ ৰিজাল্ট জাইগট প্ৰডিউচ হয় এইখিনি মনত ৰাখিবা জাইগট ডু নট আণ্ডাৰগো ৰিডাকশ্যন ডিভিজন ইমিডিয়েটলি জাইগটৰ ইমিডিয়েটলি ৰিডাকশ্যন ডিভিজন নহয় ৰিডাকশ্যন ডিভিজন মানে তোমালোকে পাইছিলা চাগে ৰাসাত্মক বিভাজন বুলি কোৱা হয় অসমীয়াত ইয়াতে সেই ৰাসাত্মক বিভাজনটো তাৰমানে লগ লগ নহয় ইমিডিয়েটলি নহয় সেই ৰিডাকশ্যন ডিভিজনটো ইমিডিয়েটলি নহয় এনে বেলেগ ক্ষেত্ৰত ইমিডিয়েটলি হয় কিন্তু এই ক্ষেত্ৰত তোমাৰ ব্ৰায়োফাইটছৰ ক্ষেত্ৰত জাইগটটো ইমিডিয়েটলি ৰিডাকশ্যন ডিভিজনটো নহয় দে প্ৰডিউচেছ এ মাল্টিচেলুলাৰ বডি কল্ড স্প'ৰফাইট সিহঁতে এটা মাল্টিচেলুলাৰ বহুকোষীয় অংশ এটাৰ বডি এটাৰ সৃষ্টি কৰে দেহ এটাৰ গঠন কৰে সেইটো কি বুলি কোৱা হৈছে স্প'ৰফাইট বুলি কোৱা হৈছে মনত ৰাখিবা তোমালোকে স্প'ৰফাইট বুলি কোৱা আছে আৰু সাম সেলস অফ দি স্প'ৰফাইট আণ্ডাৰগো ৰিডাকশ্যন ডিভিজন টু প্ৰডিউচ হেপ্লইড স্প'ৰছ কিছুমান সেল স্প'ৰফাইটৰ কিছুমান সেল স্প'ৰফাইটটো মাল্টিচেলুলাৰ আছিলে সেই মাল্টিচেলুলাৰ স্প'ৰফাইটৰ কিছুমান সেলে কি কৰিব ৰিডাকশ্যন ডিভিজন কৰিব এতিয়া ৰিডাকশ্যন ডিভিজন হ'ব মিঅ'চিছ ৰাসাত্মক বিভাজনটো এতিয়া হ'ব আৰু হৈ পেলাই কিহৰ সৃষ্টি হ'ব টু প্ৰডিউচ হেপ্লইড স্প'ৰছ আৰু কিছুমান হেপ্লইড স্প'ৰৰ প্ৰডিউচ কৰিব হেপ্লইড মানে এন নম্বৰ স্প'ৰৰ ৰেণুৰ সৃষ্টি কৰিব দিছ স্প'ৰছ জাৰ্মিনেট টু প্ৰডিউচ গেমেট'ফাইট আৰু এই স্প'ৰবিলাক জাৰ্মিনেট হ'ব জাৰ্মিনেট মানে তোমাৰ অংকুৰণ হোৱা বুলি ক'ব পাৰি জাৰ্মিনেট হৈ পেলাই কি হ'ব গেমেট'ফাইটৰ সৃষ্টি কৰিব গেমেট'ফাইটৰ সৃষ্টি কৰিব স্প'ৰটো মাটিত পৰিলে বা তেনেকুৱা উপযুক্ত পৰিৱেশত যেতিয়া স্প'ৰটো থাকিব তেতিয়া কি হ'ব তাৰ পৰা নতুন এটা ব্ৰায়োফাইটৰ সৃষ্টি হ'ব সেই ব্ৰায়োফাইটৰ কি হ'ব গেমেট'ফাইটৰ সৃষ্টি হ'ব দিছ স্প'ৰছ জাৰ্মিনেট টু প্ৰডিউচ গেমেট'ফাইট আৰু সেই স্প'ৰৰ পৰা গেমেট'ফাইটৰ সৃষ্টি হ'ব এইখিনিলৈকে তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছোঁ ইকনমিক ইম্পৰ্টেঞ্চ অফ ব্ৰায়োফাইটছ এতিয়া আমি ইকনমিক ইম্পৰ্টেঞ্চ অফ ব্ৰায়োফাইটত কি দিয়া আছে বাৰু সেইখিনি অকণমান চাই লওঁ Some mosses provide food for herbaceous animals, birds and other animals. কিছুমান মছে কি প্ৰভাইড কৰে ফুড প্ৰভাইড কৰে হাৰ্বেচিয়াছ যিবিলাকে তোমাৰ তৃণভোজী যিবিলাক জীৱ আছে সিহঁতৰ সেইবিলাকক ঘাঁহ হিচাপে বা খাদ্য হিচাপে গ্ৰহণ কৰে কিছুমান চৰাইও খাদ্য হিচাপে গ্ৰহণ কৰে আৰু কিছুমান জীৱ জন্তুৱেও মছবিলাকক কিছুমান মছক খাদ্য হিচাপে গ্ৰহণ কৰে 2 নম্বৰটো দিয়া আছে স্পেচিছ অফ স্পেগনাম এ মছ প্ৰভাইড পিট ডেট হেভ লং বিন ইউজড এজ ফুৱেল কিছুমান স্পেচিছ আছে মছৰ প্ৰজাতি স্পেচিছ মানে এইটো প্ৰজাতি আছিলে আমি ফাৰ্ষ্ট চেপ্টাৰত পাইছিলোঁ গতিকে স্পেগনাম এটা মছৰ প্ৰজাতি হয় যাক কি হিচাপে ইউজ কৰিব পাৰি ফুৱেল মানে ইন্ধন হিচাপেও ব্যৱহাৰ কৰিব পাৰি তোমালোকে নিশ্চয় বুজি পাইছা নেক্সট পইণ্টটো দিয়া আছে 3 নম্বৰ দে ডিকম্প'জ ৰক্স মেকিং দি ছাবষ্ট্ৰেট সুইটেবল ফৰ দি গ্ৰ'থ অফ হায়াৰ প্লেণ্টছ সিহঁতে ৰক মানে শিল গঠনকাৰী কিছুমান উপাদানবিলাকক কি কৰে ডিকম্প'জ কৰে ভাঙি দিয়ে বা মানে ব্ৰেকডাউন কৰে ভাঙি দিয়ে বা পচাই দিয়ে বা তেনেকুৱা মাটিৰ লগত মিক্স আপ কৰি দিয়ে এই ব্ৰায়োফাইটছবিলাকে সেইটোৱে বুজাইছে আৰু সেইবিলাকে কিহত সহায় কৰে বুলি কৈছে
হায়াৰ প্লেণ্টছ উচ্চ খাপৰ উদ্ভিদবিলাকৰ গ্ৰোথ মানে বৃদ্ধি আৰু বিকাশত সহায় কৰে বুলি কৈছে। কিছুমান ব্ৰায়োফাইটছ আছে, মছ আছে, শিলৰ ওপৰত থাকে, শিলবিলাক এনেকৈ বহুত দিন থাকি শিলবিলাক শিলৰ গুণাগুণটো নষ্ট কৰি দিয়ে, শিলটো ভাঙি যায়, ভাঙি গৈ পেলাই তাৰ গুৰিটো গৈ পেলাই মাটিৰ লগত মিক্স আপ হয় আৰু শিলত যিবিলাক খনিজ পদাৰ্থ আছে সেইবিলাক মাটিৰ লগত মিক্স আপ হয় আৰু হোৱাৰ পিছত উদ্ভিদ যদি সেইখিনি ঠাইত হয় তেতিয়া উদ্ভিদডালে তাৰ পৰা কি পায়, উপযুক্ত পৰিমাণৰ নিউট্ৰিশ্যন পুষ্টি পায় আৰু গ্ৰোথ হোৱাত, আৰু সেই পুষ্টিয়ে উদ্ভিদডালৰ গ্ৰোথ আৰু বিকাশৰ ক্ষেত্ৰত সহায় কৰে। এতিয়া 4 নম্বৰ পইণ্টটোলৈকে আমি আহোঁ। কি দিয়ানো আছে? Since mosses form dense mats and on the soil, they reduce the impact of falling rain and prevent soil erosion. ইহঁতে যেতিয়া ব্ৰায়োফাইটছবিলাক যেতিয়া মাটিৰ ওপৰত থাকে তেতিয়া এখন দলিচা এখনৰ নিচিনা সৃষ্টি কৰে, কাৰ্পেট এখনৰ নিচিনা গঠন কৰে, যাৰ ফলত যদি সেইখিনি ঠাইত বেছিকৈ বৰষুণ পৰিলেও সেই মাটিখিনিত যিখিনি মাটিত ব্ৰায়োফাইটছখিনি থাকে, মছখিনি থাকে, সেই মাটিৰ ক্ষয় ভৱনটো কমাই দিয়ে। বৰষুণ পৰিলেও সেই মাটিখিনি সোনকালে ক্ষয় নাযায়, বৰষুণৰ পানীত উটি নাযায়, সেইটোৱে আৰু এজ এ ৰিজাল্ট কি হয়, ছইলৰ ইৰিশ্যনটো কম হয়, মাটিৰ ক্ষয় ভৱনটো কম হয়। এইবিলাক ক্ষেত্ৰত আমাৰ ব্ৰায়োফাইটছে খুব গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আশা কৰোঁ তোমালোকে গোটেইখিনি যিখিনি আজি আলোচনা কৰিলোঁ গোটেইখিনি তোমালোকে বুজি পাইছা। ধন্যবাদ।